একচুৱেলি আমি মানকাচৰ বিধানসভা সমষ্টিৰ মানকাচৰ থানাৰ অন্তৰ্গত বোৱালিয়া গাঁৱৰ ৰাইজ যোৱা ৰাতি আমাৰ গাঁৱৰে চাৰিজনে ৰাতি শেষ ৰাতি ৩টামান বজাত মাছ মাৰিব গৈছে। যোৱা ৰাতি ভীষণ বজ্ৰপাত হৈছে আৰু বৰষুণ হৈছে। এই বজ্ৰপাত হোৱাৰ কাৰণে মোটামুটি ১ ঘণ্টামান পিছত ইহঁতে মাছ মাৰিব যোৱাৰ ১ ঘণ্টামান পিছত অৰ্থাৎ ৪টামান বজাত তাতে বজ্ৰপাতত আহত হৈ দুইজনে থিতাতে মৃত্যু হয় আৰু দুইজনক আমি হস্পিটেললৈ লৈ যাওঁ, চিকিৎসাধীন হৈ আছে। এতিয়া এই দুইজনে সংকটজনক অৱস্থাত আছে। এটা হাটশিঙিমাৰী চিভিল হস্পিটেলত ইহঁতে চিকিৎসাধীন হৈ আছে। আমি বৰ দুঃখিত যে এনেকুৱা ঘটনা ঘটাৰ কাৰণে আমি ৰাইজ বৰ অনুতপ্ত হৈছোঁ। আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিম আৰু চৰকাৰক অনুৰোধ কৰিম যাতে এই দুখীয়া পৰিয়ালবোৰক সহায় কৰা যায়, আৰ্থিকভাৱে বা যিকোনোভাৱে হওক সহায় কৰা যায়, কিয়নো ইহঁতে পৰিয়াল একদম দুখীয়া পৰিয়াল আৰু সৰু ল'ৰা ছোৱালী থৈ ইহঁতে মৃত্যুবৰণ কৰিব লগা হ'ল। গতিকে আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাম যাতে ইহঁতে এটা ব্যৱস্থা কৰা হয়। আৰক্ষী অফিচাৰ ইতিমধ্যে উপস্থিত হৈছে আৰু চাৰ্কেল অফিচাৰ অৰ্থাৎ মেজিষ্ট্ৰেটে আহি আছে, এতিয়ালৈকে আহি পোৱা নাই। তেখেতসকলকো আমি এটা অনুৰোধ জনাম যাতে অহাকালি যিহেতু এটা ঈদৰ পৰ্ব আছে আমাৰ, গতিকে পোষ্টমৰ্টম নকৰাকৈয়ে যাতে এটা ব্যৱস্থা কৰিব পৰা যায়। যদি আমাক এইটো সমাধা কৰাৰ কাৰণে অনুমতি দিয়ে তেনেহ'লে ৰাইজে আমি খুব ভাল পাম। ৰাইজৰ ফালৰ পৰা এইটো অনুৰোধ থাকিব তেখেতসকলৰ ওচৰত, যিহেতু অহাকালি আমাৰ এটা ঈদ আছে, ঈদৰ পৰ্ব। গতিকে যাতে আমি যদি এইখিনি আজিয়ে সমাধা কৰিব পাৰোঁ, কালি ঈদটো শান্তিতে কৰিব পাৰিম সকলোৱে। দুইজন মৃত্যু হৈছে। একচুৱেলি আমি মানকাচৰ বিধানসভা সমষ্টিৰ মানকাচৰ থানাৰ অন্তৰ্গত বোৱালিয়া গাঁৱৰ ৰাইজ যোৱা ৰাতি আমাৰ গাঁৱৰে চাৰিজনে ৰাতি শেষ ৰাতি ৩টামান বজাত মাছ মাৰিব গৈছে। যোৱা ৰাতি ভীষণ বজ্ৰপাত হৈছে আৰু বৰষুণ হৈছে। এই বজ্ৰপাত হোৱাৰ কাৰণে মোটামুটি ১ ঘণ্টামান পিছত ইহঁতে মাছ মাৰিব যোৱাৰ ১ ঘণ্টামান পিছত অৰ্থাৎ ৪টামান বজাত তাতে বজ্ৰপাতত আহত হৈ দুইজনে থিতাতে মৃত্যু হয় আৰু দুইজনক আমি হস্পিটেললৈ লৈ যাওঁ, চিকিৎসাধীন হৈ আছে। এতিয়া এই দুইজনে সংকটজনক অৱস্থাত আছে। এটা হাটশিঙিমাৰী চিভিল হস্পিটেলত ইহঁতে চিকিৎসাধীন হৈ আছে। আমি বৰ দুঃখিত যে এনেকুৱা ঘটনা ঘটাৰ কাৰণে আমি ৰাইজ বৰ অনুতপ্ত হৈছোঁ। আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিম আৰু চৰকাৰক অনুৰোধ কৰিম যাতে এই দুখীয়া পৰিয়ালবোৰক সহায় কৰা যায়, আৰ্থিকভাৱে বা যিকোনোভাৱে হওক সহায় কৰা যায়, কিয়নো ইহঁতে পৰিয়াল একদম দুখীয়া পৰিয়াল আৰু সৰু ল'ৰা ছোৱালী থৈ ইহঁতে মৃত্যুবৰণ কৰিব লগা হ'ল। গতিকে আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাম যাতে ইহঁতে এটা ব্যৱস্থা কৰা হয়। আৰক্ষী অফিচাৰ ইতিমধ্যে উপস্থিত হৈছে আৰু চাৰ্কেল অফিচাৰ অৰ্থাৎ মেজিষ্ট্ৰেটে আহি আছে, এতিয়ালৈকে আহি পোৱা নাই। তেখেতসকলকো আমি এটা অনুৰোধ জনাম যাতে অহাকালি যিহেতু এটা ঈদৰ পৰ্ব আছে আমাৰ, গতিকে পোষ্টমৰ্টম নকৰাকৈয়ে যাতে এটা ব্যৱস্থা কৰিব পৰা যায়। যদি আমাক এইটো সমাধা কৰাৰ কাৰণে অনুমতি দিয়ে তেনেহ'লে ৰাইজে আমি খুব ভাল পাম। ৰাইজৰ ফালৰ পৰা এইটো অনুৰোধ থাকিব তেখেতসকলৰ ওচৰত, যিহেতু অহাকালি আমাৰ এটা ঈদ আছে, ঈদৰ পৰ্ব। গতিকে যাতে আমি যদি এইখিনি আজিয়ে সমাধা কৰিব পাৰোঁ, কালি ঈদটো শান্তিতে কৰিব পাৰিম সকলোৱে। দুইজন মৃত্যু হৈছে।